हेलो फ्रेंड्स আজি হৈছে আমি আজি হৈছে আমাৰ ডে 3 আমি যাম আজি নৰ্থ ছিকিম আৰু নৰ্থ ছিকিমত যি আছে আমি গোটেইখিনি ঠাই ফুৰিম আজিও আমি শেয়াৰিঙত গৈছো আজি কিন্তু আমি লাষ্টত বহিব পোৱা নাই দেই কাৰণ আমি আজি গৈছো আগতীয়াকৈ গৈ ৰৈ আছো আজি গাড়ীহে লেট আৰু লগে লগে আমাৰ আজি জাৰ্নি ষ্টাৰ্ট হ'ল নৰ্থ ছিকিম যে আপোনাৰ ইষ্ট ছিকিমতকৈ ভয়ানক ৰাস্তাবোৰ ইমান বেছি ভয় লাগিছিলে মই চকুকেইটা মুদি দিয়া নিচিনা হৈছিলে আৰু আপোনালোকক মই দেখুৱাম ৰাস্তাবোৰ দেখিছেনে কেনেকুৱা একা বেকা আৰু হেয়া এনেকৈ গৈ আছে আপোনালোকক মই দেখুৱাই আছোঁ চাওক হা বাকীখিনি মানুহৰ ৰিয়েকশ্যন দেখুৱাম মই আপোনালোকক ज्वालामुखी होता है ना उसकी वजह से आ रहा है ना अभी हम नॉर्थ सिक्किम यहाँ से नॉर्थ सिक्किम स्टार्ट होती है আৰু এতিয়া আমি আহি পাইছোঁ অমিতাভ বচ্চনৰ নামত থকা আৰু ৱাটাৰফল সেইটো অমিতাভ বচ্চন ফল ৱাটাৰফল আৰু পুৰা গান লাগি हो गया हुआ क्या मैं कहीं भी जाता हूँ तुमसे ही मिल जाता हूँ तुमसे ही शोर में खामोशी है और सी बेहोशी है तुमसे ही অমিতাভ বচ্চন ৱাটাৰফল চোৱাৰ পিছত আমি আহি আছোঁ আকৌ আহি আছোঁ চাওকচোন কেনেকুৱা ভয়ানক ৰাস্তা ৰাস্তাটো পকা হ'লে কি হ'ব এনেকুৱা ওপৰত আছোঁ প্লাছ যদি কিবা এটা হয় ডাইৰেক্ট ফলত পৰি যাব আৰু সেই কথাকে আমাক ড্ৰাইভাৰে বুজাই আহিছিলে ৰাস্তাবোৰ দেখিছেনে কিন্তু এনজয় কৰিছিলোঁ দেই মই চকুকেইটা মাজে মাজে মুদি দিওঁ তথাপি কিন্তু এনজয় কৰিছিলোঁ ফূৰ্তিও লাগিছিলে আৰু আমাৰ টিমটোত টোটেল আমি গৈছিলোঁ 12জন মানুহ গৈছিলোঁ খুব এনজয় কৰিছিলোঁ খুব ভাল লাগিছিলে আৰু মৰ্নিং 10টা বজাৰ পৰা জাৰ্নি কৰি আমি লাচুঙত পালোগৈ ৰাতি 8টা বজাত গৈ মোৰ হাজবেণ্ডে পইচাৰ হিচাপ কৰি আছে দেই এয়া আমাক দিছে লাচুঙত দিছে আমাক হোটেল ৰুম দিছে আচলতে আমি পেকেজত গৈছিলোঁ যে তাত গোটেইখিনি বস্তু ইনক্লুড হৈ আছে আপোনালোকে যদি জানিব বিচাৰে মই বাৰু পিছত জনাই দিম আপোনালোকক সেই ৰুমটো বহুত বেছি ধুনীয়া বাৰু সেয়া মই আপোনালোকক থুলমূলকৈ দেখুৱাই হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্নিং আজি আমাৰ নৰ্থ ছিকিমৰ শেষৰটো দিন এয়া এতিয়া আমি ওলাইছোঁ ইয়াৰ ঠাইখিনি ফুৰিবৰ কাৰণে আৰু শেষত আমি 0 পইণ্টত যাম ন 0 পইণ্ট যাম ইয়াত কিন্তু বহুত ঠাণ্ডা গেংটকত ইমান ঠাণ্ডা নাছিলে কিন্তু ইয়াত বহুত বেছি ঠাণ্ডা আমি ভাবিছিলোঁ তাত বেছি ঠাণ্ডা হ'ব কিন্তু উল্টা হ'ল ইয়াতহে বেছি ঠাণ্ডা আৰু সেয়া ওলাইছোঁ ভাল লাগিলে আৰু ইয়াৰ এক্সপিৰিয়েঞ্চটো এতিয়ালৈকেতো ভালেই লাগি আছে আজি চাওঁ চবতকৈ ভাল লগা দিনটোতো আজিয়ে হয় কাৰণ আমি চবেই এক্সাইটেড হৈ আছোঁ 0 পইণ্টৰ কাৰণে যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকেও ভাল লাগিব চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু তাৰপিছত জনাব আপোনালোকৰ কেনেকুৱা লাগিলে এই ভিউটো হৈছে আমি যোনখন হোটেলত আছোঁ তাৰ বাহিৰৰ বেলকনিৰ ভিউ চাওঁ চাই দিওঁ ৰ'দ ওলাইছে কিন্তু তথাপি বহুত ঠাণ্ডা ইয়াত বতাহ মাৰিয়ে আছে যিহেতু গোটেই পাহাৰ হয় পাহাৰৰ মাজত আছোঁ আৰু আমি আৰু এতিয়া আমি যাব ওলাইছোঁ আপোনাৰ লাচুঙত যাম তাৰপিছত 0 পইণ্ট যাম আৰু যে মৰ্ণিং এতিয়া হৈছে আপোনাৰ 6:30 বজাত আমি যাব ওলাইছোঁ আৰু লগতে আমাৰ গোটেই টিমটো আমি যে গৈছিলোঁ গোটেই টিমটো মানুহকেইজন গোটেইকেইজন বহুত বেছি ভাল আছিলে তেখেতলোকো বাহিৰৰ পৰাই আহিছিলে আচলতে হাজবেণ্ডে এইখিনি ভিডিঅ' কৰি দিছিলে আৰু তেনেকৈ আৰু তৎক্ষণাত বতৰটো ইমান বেছি বেয়া কৰি দিছে নহয় এই দেখিছেনে একদম পূৰা কুঁৱলীয়ে ভৰপূৰ হৈ গৈছে যিহেতু পাহাৰ ন কেতিয়া কি হয় গমেই নাপায় অলপ ৰ'দো ওলাই আছিলে কিন্তু কুঁৱলীও পৰি আছে তাত বস্তুটো মই ধৰিবই নোৱাৰিলোঁ কিয় এনেকুৱা ৱেডাৰ আৰু আপোনাৰ আহি আমি এটা ঠাইত ৰখিলোঁ ঠাইখিনি ইমান বেছি ধুনীয়া ইমান বেছি ফুল আছে এই গোটেইখিনি আমাৰ টিমটোৰ গোটেইখিনি ইয়াতে ৰৈছোঁ কাৰণ ৰাতিপুৱাৰ গাড়ী চলাই আছে ন
তাতে অলপ ৰৈ পিনি মানে আৰু চবেই ৰিলেক্স হৈছে আৰু আমি আহি আমাৰ যিহেতু ব্ৰেকফাষ্ট ইনক্লুড আছিলে তাতে এতিয়া আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ইয়াতে চাওকচোন, এয়া ব্ৰেকফাষ্ট কৰি মেলি আমাক মানে তাৰ পৰাই জোতা চোতা আমি লৈছোঁ আৰু, কাৰণ 0 পইণ্টত যাম ন, তাত স্ন' পৰে আৰু তাত নৰ্মেল জোতাবোৰ কাম নিদিয়ে, সেইকাৰণে তাৰ পৰাই আমি জোতা লৈ লৈছোঁ। আৰু মানুহজনৰ ফূৰ্তি দেখিছে নাই, এতিয়া মানে আমি যোনটো কাৰণে ইমান এক্সাইটেড হৈছিলোঁ, কাৰণ তাত ফাইনেলি আহি পাই গ'লোঁ ন 0 পইণ্ট। তাত মানে আমি য'ত আছোঁ ন তাৰ পৰা 16,500 ফুট ওপৰত, মানে আমি নৰ্মেলি আমাৰ য'ত মানে ৰুম আছিলে তাৰ পৰাও। সেইটো কথাত মানে বহুত মানুহৰ প্ৰব্লেমো হয় দেই, আপোনাৰ অক্সিজেনৰ প্ৰব্লেম হয় তেনেকুৱা। মানুহজনে মানে বহুত ফূৰ্তি আৰু। এয়া এতিয়া আমি গৈ আছোঁ এই স্ন'খিনিৰ ওচৰলৈ, তাত মাজত নৈ চৈ নদী এনেকৈ আছে, সেইখিনি পাৰ হৈ মেলি যাব লাগিব। এয়া বৰফ ইয়াৰ হিয়াৰ চলো। আমাৰ দুজনৰ আচলতে এইটো প্ৰথম এক্সপিৰিয়েঞ্চ। আমি দুজনে বহুত বেছি এনজয় কৰিছোঁ মানে, কাৰণ আৰু বহুতে আগত গৈছে, কিন্তু আমি প্ৰথম গৈছোঁ ন, আমাৰ ইমান ভাল লাগিছে, দুইজনে বহুত বেছি এনজয় কৰিছোঁ, বহুত বেছি। ফাইনেলি বৰফৰ মাজত 1.5 ঘণ্টামান থকাৰ পিছত আমি ৰিটাৰ্ণ হৈছোঁ আৰু হেৰিলে কি কয় আপোনাৰ ঠাইলৈ, আৰু আমাৰ য'ত গাড়ী ৰৈ আছে তাৰ কাৰণে। মানে এনেকুৱা লাগিছে নাযাওঁৱে লাগিছে, কিন্তু সময় মানে 1.5 ঘণ্টা কেনেকৈ পাৰ হৈছে গমেই পোৱা নাই। চবেই ফটো মানে ভিডিঅ' এনেকুৱাতে চব ব্যস্ত আৰু, কিন্তু গৈছোঁ যেতিয়া আকৌ ৰিটাৰ্ণ হ'বই লাগিব, মানে আহিবই লাগিব। সেইকাৰণে অলপ টাইম এনজয় কৰি মেলি লৈ আকৌ আমি ৰিটাৰ্ণ হৈছোঁ গোটেইখিনি, আমাৰ গোটেই টীমটো। আৰু টীমটোত মানে হায়দৰাবাদৰ আছে, কলকাতাৰ আছে। এই মোৰ কাষত বহাগৰাকী তেখেতলোক হৈছে, তেখেতো কাপলছে হয়, তেখেতলোক আছে চণ্ডীগড়। ইমান বেছি ভাল লাগিলে নহয় লগ পাই, এনেকুৱা লাগাই নাছিলে যে মানে তেখেতলোকক 2 দিনহে হৈছে লগ পোৱা, এনেকুৱা আৰু ফাইনেলি 0 পইণ্টক আমি বাই দিলোঁ, বাই দি মেলি আহিলোঁ। আহি পাই পিনি এতিয়া আমি হোটেল ৰুমৰ পৰাও লগে লগে আমাৰ বিদায় হৈছে আৰু, আহি পালোঁ। হোটেল ৰুমতে আছিলে আমাৰ ডিনাৰ, লাঞ্চ, ব্ৰেকফাষ্ট চব আছিলে, কিন্তু এইখিনি মই ভিডিঅ' কৰাহে নহ'লে। মানে ট্ৰিপটোত খুব এনজয় কৰিছোঁ, বহুত বেছি ভাল লাগিলে। আৰু এইখিনি স্মৃতি হিচাপে যাতে থাকি যাওক, গোটেই ফ্ৰেণ্ডছখিনিও যাতে যিখিনি লগ পাইছিলোঁ থাকি যাওক, তেনেকৈ ভাবিয়ে ভিডিঅ' কৰি ৰাখিলোঁ। এতিয়া আমি ৰিটাৰ্ণ আহি আছোঁ, আৰু ৰাস্তা চাওকচোন কি ভয়ানক, মানে যাওঁতে এটা বেলেগ ৰাস্তাত গৈছিলোঁ, আহোঁতে এটা বেলেগ ৰাস্তা, আৰু যোৱাটোতকৈ মানে অহা ৰাস্তাটো আৰু ভয়ংকৰ। মানে এনেকুৱা লাগিছে জীৱটো হাতত লৈ গৈ আছোঁ, মানে তেনেকুৱা উপায় নাই। সেয়াই গৈছোঁ যেতিয়া আহিব লাগিবই। মোৰতো এনেকুৱা মনত মানে হৈ গৈছিলে, কিয় আহিছিলোঁ এনেকুৱা টাইপ আৰু, কৃষ্ণ ভগৱানক মাতি পিনি আহি থকা নিচিনা হৈছিলে আৰু। অকল মোৰ ভয়ে নহয় দেই, চবৰে ৰিয়েকশ্যনবোৰ বহুত বেলেগ আছিলে। আপোনালোক শুনিব ৰ'ব, মই দি আছোঁ। আচলতে আৰু কালি ৰাতি আহি ভিডিঅ' নকৰিলোঁ, আজি হৈছে নেক্সট ডে মৰ্ণিং, আৰু আজি আমি মানে ঘৰ যামগৈ। সেয়া ওলাইছোঁ এতিয়া। মানে বহুত বেছি ভাল লাগিলে, এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল লাগিলে, সদায় মনত থাকি যাব। আমাৰ জীৱনৰ প্ৰথমটো লং মানে আমি জাৰ্ণি কৰিছিলোঁ, সদায় মনত থাকি যাব। বহুত এনজয় কৰিলোঁ, মানুহখিনিও বহুত বেছি ভাল লাগিলে। সেয়া আৰু লগতে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি কিমান খৰচ হ'ল, কি কথা গোটেই জানিব বিচাৰে তেন্তে কমেণ্ট কৰিব, মই আপোনালোকক জনাম। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।